পটেটো খালোঁ। তো গাইজ এতিয়া থিয়েটাৰ চলি আছে, সকলোৱে গম পাইছে থিয়েটাৰ চলি আছে। তো বলক আবাহন তো গাইজ এয়া দাদা আছে, দাদা কি ক'ব? নমস্কাৰ, খুব ভাল লাগিল বহুত আজি যদি আজি নৱেম্বৰ দিন, গতিকে নৱেম্বৰৰ দিনাখনো তাত প্ৰাক্টিছ শ্ব' হাউচফুল আৰু দৰ্শকে খুব বুজোৱা বুলি কৈছে, গতিকে একচুৱেলি গম পাইছে। দাদা পাঠশালা দাদা কেনেকুৱা লাগিছে? পাঠশালাত বছৰ বছৰ আহি থাকোঁ, গতিকে আহি ভালেই লাগে। কি কৈছে? আপোনাৰ এক্টিং একদম সৰুৰ পৰাই চাইছোঁ, আনন্দিয়াতে চাইছোঁ আৰু আগবাঢ়িলোঁ। ঠিক আছে, তুমি তো গাইজ এয়া দেখিছে দাদা পাঠশালা কেনেকুৱা লাগিছে? ভাল লাগিছে। পাঠশালাত বেলেগ আমাৰ এই 5 তাৰিখে মন্তেজ সঁহাৰি প্ৰত্যেক দিনাই দৰ্শন দিয়া মানুহৰ সংখ্যা সমানে বৰঞ্চ বাঢ়িছে, বহুত এটা ভাল লাগে। আপোনাক এয়া ভ্ৰমণত প্ৰথম নে আগতেও কৰিছিল? 4 বছৰ আপোনাৰ এক্টিং চাই বহুত ভাল লাগে। তো গাইজ এটা প্ৰব্লেম হ'ল যে মই থিয়েটাৰলৈ গ'লোঁ, সেইদিনা ভিডিঅ' এডিট কৰা নাছিলোঁ, পিছদিনা মোবাইলটো কিবা এটা বেয়া হ'ল, সেইবাবে মই মোবাইলটো ৰিষ্ট'ৰ মাৰি দিলোঁ। আৰু ৰিষ্ট'ৰ মাৰি দিয়াৰ বাবে সকলো ভিডিঅ' বা ক্লিপখিনি সকলো ডিলিট হৈ গ'ল, কিন্তু কেইটামান ক্লিপ মেমৰিত ছেভ হৈছিল সেইবোৰ আছে। গতিকে যিখিনি দেখুৱাইছোঁ সেইখিনি চাব।